ভাইটি হ'ব বলা আমি পবিত্ৰ বৰুৱা মোৰ বকতা পাৰিজাত হয় আৰু মই চিন্তা মানে কি হ'ল জুবিনদাৰ সৰুৰ পৰা ভাল পাওঁ জুবিনদাৰ ছবি মানে গান শুনি মই ছবি আঁকিবলৈ শিকিছিলোঁ আৰু জুবিনদাৰ এতিয়াতো নাই মমাহত হৈছোঁ জুবিনদাৰ মই ৰাতি শুব পৰা নাই আৰু সেইটোকে মানে জুবিনদাৰ আত্মা সদ্গতি কামনা কৰি ৰাতি মই ভাবি চিন্তি গছ এজোপা মানে মনলৈ যিটো আহি থাকোঁ ইয়াত টিখৰাই তিনিআলিত এজোপা গছ আছিলে এই গছতে মই আজি ৰাতিপুৱাৰ পৰা লাগি জুবিনদাক আঁকিলোঁ আৰু গছ কিয় বাছি ল'লে গছ আচলতে জুবিনদাৰতো বহুত ভাল পাইছিলে এখন গছৰ বিশাল মনৰ আছিলে জুবিনদাৰ গছ বুলি জুবিনদাৰতো কৈ গৈছে গছ ৰুবৰ কাৰণে আৰু জুবিনদাৰ গছক মই কালি নেক্সট মানে জুবিনদাৰ ফটো দেখিয়ে থাকোঁ নেক্সট আৰু এটা মনত দুখ লাগিলে মই জুবিনদাৰ এজোপা গছত সাৱটি থকা ফটো একপি দেখিলোঁ সেই গছজোপা মানে ৰাতি মই শুব পৰা নাই সেইকাৰণে ভাবিলোঁ ৱালত আঁকিম বুলি ভাবিছিলোঁ প্ৰথমতে তাৰপৰা এইজোপা মনলৈ আহিলে ইয়াতে বোলো আঁকিম আৰু জুবিনদাৰ কাৰণে শেষ জীয়াই থকা অৱস্থাটো আঁকিব নোৱাৰিলোৱে আঁকিম বুলি ভাবি আছিলোঁ কিন্তু নোৱাৰিলোঁ আৰু এতিয়া জুবিনদাৰ স্থানীয় লোকে বহুত সহায় কৰিছে আৰু বিশেষকৈ প্ৰথম আহি আৰু এই ৰাহুল দাক লগ পালোঁ ৰাহুল দাই উলিয়াই দিলে যাৱতীয় সামগ্ৰী কিছুমানৰ আৰু দাদা আছিলে কিছুমানৰ আৰু সমূহ স্থানীয় ৰাইজে সহায় কৰিছে আৰু লগতে মই স্থানীয় ৰাইজলৈ মোৰ ফালৰ পৰা বহুত বহুত ধন্যবাদ জনাইছোঁ আৰু